Hello dear students, welcome back to the channel. আজি আমি এই ভিডিওটোত ক্লাস 10 গণিতৰ আমি 3.2 কোৱেশ্চন নম্বৰ 3 যিবিলাক প্ৰশ্ন বাকি থাকি হৈছিল 1 আৰু 2 টো আমি ইয়াৰ আগৰ ভিডিওত কৰিলো। ইয়াৰ আজি এই ভিডিওটোত 3 4 5 6 আমি যিবিলাক প্ৰশ্ন আছে সেইবোৰ আমি সলভ কৰিম। ওকে, প্ৰথমতে ইয়াৰ আমি সমীকৰণ বনাব লাগিব আৰু সমীকৰণটো বনোৱাৰ পাছত আমি প্ৰতিস্থাপন পদ্ধতিৰে এইটো আমি সলভ কৰিব লাগে। কিন্তু তোমালোকৰ পৰীক্ষাত প্ৰতিস্থাপন পদ্ধতি নে অপনয়ন পদ্ধতি কি পদ্ধতিৰে সলভ কৰিব লাগে হেতু নাহে। তোমালোকক অকল কি হ'ব সমীকৰণটো লিখি সমীকৰণটো নিজে বনাই তাৰ আমি সমাধান কৰিলে হ'ব। ওকে, কিন্তু আমি ইয়াত যেহেতু আমাক কি হয় প্ৰতিস্থাপন পদ্ধতিৰে কৰিব দিছে তো আমি প্ৰতিস্থাপন পদ্ধতিৰে কৰিম। এটা আমি চাওঁ কুৱেশ্যন নম্বৰ 3 নম্বৰটো কি বুলি কৈছে, এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকজনে 7খন বেট আৰু 6টা বল কিনে 3800 টকাত। পিছে তেওঁ 3খন বেট আৰু 5টা বল কিনে পিছত 3খন বেট আৰু 5টা বল কিনে কিমান 1750 টকাত। প্ৰতিখন বেট আৰু প্ৰতিখন বলৰ দাম উলিওৱা। তো আমাক প্ৰতিখন বেট আৰু প্ৰতিখন বলৰ দাম ওলাব দিছে। তো আমি প্ৰতিখন বেটৰ দাম x টকা বুলি ধৰি ল'ম আৰু প্ৰতিখন বলৰ দাম আমি y টকা বুলি ধৰি ল'ম। ওকে, তো কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3 তো আমি ধৰি ল'ম, ধৰা হ'ল লেট প্ৰতিখন প্ৰথমতে আমাক কি কৈছে বেট, প্ৰতিখন বেটৰ দাম মই ধৰি ল'ম x টকা, সমান চিন নিদিলেও হ'ব বাৰু, আৰু প্ৰতিখন বা প্ৰতিটো বলৰ দাম কিমান টকা y টকা। ওকে, এইটো আমি প্ৰথমতে ধৰি ল'লোঁ, যি ওলাব দিছে এইটো আমি ধৰি ল'লে আমাৰ কি হয় অংকটো কৰিবলৈ সহজ। ওকে, তো যদি কনফিউজন লাগি থাকে কি ওলাব দিছে এইটো চাই ল'ব। প্ৰতিখন বেট আৰু বলৰ দাম ওলাব দিছে, তো প্ৰতিখন বেট আৰু বলৰ দাম আমি x আৰু y বুলি ধৰি ল'লোঁ। এতিয়া যদি চাওঁ কি কৰিলে 7খন বেট কিনিলে আৰু 6টা বল কিনিলে, তো কিমান হ'ল 3800 টকা। তো এইটো বেটৰ দাম আৰু বলৰ দাম যদি মই টোটেল প্লাছ কৰোঁ কিমান হ'ব 3800 টকা। এতিয়া চোৱা আমি এটা কনচেপ্ট জানিব লাগিব, যদি আমি কি হয় দামৰ লগত যদি সংখ্যাটো পূৰণ কৰোঁ তেতিয়া আমি মুঠ কি পাওঁ দামটো পাওঁ। যেনেকৈ ধৰা মই এটা বলৰ দাম 5 টকা, মই কি এটা বল কিনিলোঁ 5টা বল, তো কিমান টকা হ'ব মোৰ টোটেল 5 গুণ কিমান হ'ব 25। ওকে, তো তেনেকৈ ইয়াত আমাৰ বেটৰ দাম কিমান টকা আছে x টকা, তো মই যদি 5টা বেট কিনিলোঁ কিমান হ'ব দামটো হ'ব 5 × x 5x। এনেকৈ ধৰা বলৰ দাম y টকা, মই 5টা বল কিনিলোঁ কিমান হ'ব 5 × y কিমান হ'ব 5y। তো টোটেল মোৰ দামটো কিমান হ'ব 5y বা 5x এনেকৈ হ'ব। ওকে, তো দাম আৰু সংখ্যাটো আমাৰ কি হ'ব পূৰণ হৈ যাব। তো ইয়াতো আমাৰ কি কৈছে 7খন বেট কিনিলে আৰু 6টা বল কিনিলে, তো 7খন বেট কিনিলে আমাৰ কিমান হ'ব 7খন বেটৰ দাম হৈ যাব 7x আৰু 6টা বল কিনিলে আমাৰ হ'ব 6 × y 6y যাব। ওকে, তো এইটো হৈ গ'ল আমাৰ বেটৰ দাম, এইটো হৈ গ'ল বলৰ দাম, টোটেল আমাৰ কিমান হ'ব 3800 টকা হ'ব। ওকে, তো এইটো হৈ গ'ল আমাৰ সমীকৰণ। ইয়াৰ পৰা আমি এক্সৰ মানটো ওলাই ল'ব পাৰোঁ। ধৰা এইটো নাম মই দিলোঁ 1। ওকে, তো ইয়াৰ পৰা আমি লিখিব পাৰোঁ 7x = 3800 আৰু এইটো আমাৰ কি আছে 6x2 ইফালে প্লাছ হৈ আছে, সোঁফালে গ'লে আমাৰ কি হ'ব 6y2 প্লাছ হৈ আছিল, ইফালে সোঁফালে আহিলে আমাৰ হৈ যাব বিয়োগ। তো ইয়াৰ পৰা মই x সমান কি লিখিব পাৰোঁ, ওপৰত আছে 3800 - 6y আছে আৰু হৰত আমাৰ কিমান আছে, এইটো যিহেতু 7টো পূৰণ হৈ আছিল হৰত আহিলে আমাৰ হৈ যাব হৰণ। ওকে, মানে সাইড চেঞ্জ হ'লে হৈ যাব আমাৰ হৰত আহি যাব। ওকে, তো এইটো হৈ গ'ল আমাৰ কেই নম্বৰ 2 নম্বৰ। এতিয়া নেক্সট ছেকেণ্ড যদি আমি পঢ়ি চাওঁ, ইয়াৰ পিছৰ ষ্টেটমেণ্টটো কি কৈছে, 3খন বেট আৰু 5টা বল কিনে 1750। 3খন বেট, এতিয়া আকৌ প্ৰশ্নমতে একৰ্ডিং টু কুৱেশ্যন 3খন বেট হৈ যাব আমাৰ 3 × x 3x আৰু কেইটা বল কিনে 5টা বল কিনে, তো 5টা বল কিনিলে 5y কিমান হ'ব 1750 টকা। তো এইটো হৈ গ'ল আমাৰ কেই নম্বৰ সমীকৰণ, এইটো দিলোঁ আমি 2 নম্বৰ সমীকৰণ। ওকে, এতিয়া কি কৰিম আমি, এইটো 2ৰ পৰা xৰ মান আমি ইয়াত পাতি দিম। ওকে, তো ইয়াত আমি কি কৰিম 1ৰ পৰা xৰ মানটো, সৰি এইটো 3 নম্বৰ সমীকৰণ, 2ৰ পৰা xৰ মানটো আমি 3 নম্বৰ পাতি দিম। তো ইয়াত 3 × x মানে মই কি লিখিব পাৰোঁ, এইটো 3800 6y 3800 - 6y আৰু হৰত আমাৰ কিমান আছে 7 আৰু এইফালে অলৰেডি 5y আছে আৰু সমান কিমান হৈ গ'ল 1750। একচুৱেলি এনেকৈ ডাঙৰ সংখ্যা থাকিলে আমি অপনয়ন পদ্ধতিৰে কৰিলে সহজ হয়, কিন্তু যিহেতু আমাক প্ৰতিস্থাপন পদ্ধতিৰে কৰিব দিছে তো আমি প্ৰতিস্থাপন পদ্ধতিৰে কৰি আছোঁ। তো এনেকৈ প্ৰেক্টিছ কৰিলে তোমালোকে গম পাবা কিয় আমি অপনয়ন পদ্ধতিটো কৰিব লাগে বা অপনয়ন পদ্ধতি কৰিলে কি সুবিধা হয় এইটো আমি গম পাম। ওকে, তো ইয়াত আমি হৰত 7 আছে, তো এইটো আমি 7 × 7 লিখি ল'ব পাৰিম। ওপৰত 3 আৰু 38 পূৰণ হ'ব, এইটো হ'ব 8 × 3 = 24 4 হাতত গ'ল 2 আৰু 3 × 3 = 9 আৰু 2 11 আৰু দুটা শূন্য আছিল, তো দুটা শূন্য মই লগাই দিলোঁ, মাইনাছ এইটো হ'ব 6 × 3 = 18, তো 18y প্লাছ এইফালে আছে আমাৰ 5y = 1750।
তো ইয়াত আমাৰ ইয়াৰ ভগ্নাংশ ইয়াৰ তলত একো নাই মানে 1 তো দুটাৰো আমি লসাগু ল'ব লাগিব 7 আৰু 1ৰ লসাগু হ'ব 7 7 ৰে 7 কেনসেল হ'ব বা 7 ৰে 7ৰ একবাৰ ওপৰত যি আছে এইটো লিখিব পাৰো 11400 মাইনাছ এইটো আছে 18y প্লাছ এতিয়া ইয়াত 1 ৰে 7ক যাব 7 বাৰ 7 আৰু ওপৰত 5 পূৰণ হ'ব 7 5 গুণ হ'ব 35 তো y সমান ইফালে হৈ যাব 1750 ওকে এতিয়া 7টো ইফালে আমাৰ হৈ আছে কি হৈ আছে হৰণ খুফালে গ'লে হৈ যাব আমাৰ পূৰণ ইয়াত আকৌ এই দুটা মই প্লাছ মাইনাছ কৰিব পাৰোঁ 35y প্লাছৰ আছে 18y মাইনাছৰ আছে তো 35ৰ পৰা যদি মই 10 বিয়োগ কৰোঁ হ'ব আমাৰ থাকি যাব 25 25ৰ পৰা 8 বিয়োগ কৰিলে আমাৰ থাকি যাব 17 তো এইটো হ'ব আমাৰ 17y আৰু খুফালে আমাৰ কিমান হ'ব 1750 আৰু এই 7টো গৈ ইফালে হৈ যাব আমাৰ পূৰণ আৰু এই আগত আমাৰ 11400 আছিল এইটো আমি পাহৰিব নালাগে এইটো আমি যোগ হৈ আছে তো যোগ দিব লাগিব হয়নে আমাৰ কি আছে আগত একো চিন আছে নাই মানে প্লাছ আছে আৰু এইটো আমাৰ 35 টো কি হ'ব 35 আৰু 18 গ'লে প্লাছ 17 থাকি যাব ওকে তো এটা আমি এইটো পূৰণ কৰি চাওঁ এইটো যদি মই পূৰণ কৰি দিওঁ কি হ'ব এতিয়া এইটো 7 ৰে পূৰণ কৰিলে 7 শূন্য গুণ 0 হ'ব এইটো 7 5 গুণ 35ৰ 5 7ত গ'ল 3 7 7 গুণ 49 3 এ 52 7ত গ'ল 5 7 গুণ 7 7 5 12 12250 আৰু 11400 টো ইফালে আহিলে বিয়োগ হৈ যাব 11400 আৰু ইফালে থাকি যাব আমাৰ 17y ওকে তো ইয়াত আছে আমাৰ 11400 ইয়াত আছে আমাৰ 12250 তো 12000ৰ পৰা 11000 থাকিলে 1250 থাকিব 1250ৰ পৰা 400 বিয়োগ কৰিব লাগে বা আমি এনেকৈ পাতি পেলাই কৰি ল'ব পাৰোঁ সিম্পল যোনে যেনেকৈ কৰে নিজৰ ইচ্ছা তো ইয়াত 0ৰ পৰা 0 গ'লে 0 ইফালে 5ৰ পৰা 0 গ'লে 5 থাকিব 2ৰ পৰা 4টো নাযায় তো 12ৰ পৰা 4 গ'লে 8 থাকিব ইয়াত আছে আমাৰ 1 তো থাকিব 850 ওকে ইফালে থাকি গ'ল আমাৰ 7y তো y সমান হ'ব আমাৰ ইফালে হ'ব আমাৰ 850 আৰু 17 তো 7 5 গুণ 35 5 বাৰ যাব তো হৈ গ'ল আমাৰ 50 তো y ৰ মান আমি কিমান পালোঁ 50 ওকে তেতিয়া যদি মই 17 আৰু 5 পূৰণ কৰোঁ 85 ওকে তো এইটো হৈ গ'ল আমাৰ কিমান 50 তো এতিয়া মই y ৰ মানটো কি কৰিম y ৰ মানটো মই পাতি দিব লাগিব এইটো য'ত আমি x ৰ মান ওলাই থৈছিলোঁ 2 নম্বৰ তো y ৰ মান 2 ত পাতি পাওঁ এইটা লিখিম মই y ৰ মান ক'ত পাতিম আমি 2ত পাতি পাওঁ এতিয়া 2 নম্বৰ সমীকৰণটো মই এবাৰ ভালকৈ পাতি ল'ম তেতিয়া মই অংকটো কৰিব সহজ হ'ব x সমান কি আছিল এইটো আছিল আমাৰ 3800 বিয়োগ 6y/7 3800 minus 6y/7 ওকে তো y মানে 50 তো y ঠাইত মই 50 পাতি দিম এইটো হ'ব 3800 minus 6 into y মানে 50 এইটো 6y আছিল আৰু তলত হ'ব 7 তো ওপৰত আগত আমি পূৰণ কৰি বিয়োগ কৰি ল'ব লাগিব তো 3800 মাইনাছ এইটো 5 6 গুণ 30 30 আৰু এটা 300 আৰু এইবাৰ হৈ গ'ল আমাৰ 7 তো এইটো হৈ যাব আমাৰ 3500 থাকি যাব 3800 পৰা 300 বিয়োগ হ'লে 7 7 তাৰে 1 যাব 7 5 গুণ 35 তো 500 তো এইটো কিমান পালোঁ 500 তো x ৰ মান কিমান পালোঁ এতেকে x পালোঁ মই 500 আৰু y পালোঁ মই কিমান 50 অৰ্থাৎ x মানে কি আছিল বেট আৰু y মানে কি আছিল বল হয়নে ওপৰত যদি মই ভালকৈ চাওঁ এইটো x মানে আছিল বেট আৰু y মানে কি আছিল বল তো আমি ইয়াত শেষত কি লিখিব লাগিব এটাকে প্ৰতিখন বেটৰ দাম 500 টকা আৰু প্ৰতিটো বলৰ দাম কিমান 50 টকা তো এইটো তোমালোকে লিখি ল'বা ওকে তো প্ৰতিখন বেটৰ দাম 500 টকা আৰু প্ৰতিটো বলৰ দাম কিমান টকা 50 টকা